সুস্বাদু ফলৰ ভিতৰত ডালিমো হৈছে অন্যতম। ডালিম গছ প্ৰায় সকলো মানুহৰ ঘৰতেই থাকে। ই সকলো ঠাইতে জন্ম হয়। পশ্চিমৰ দেশত উৎপন্ন হোৱা ডালিমৰ ফল আমাৰ ইয়াত হোৱা ফলতকৈ ডাঙৰ আৰু যথেষ্ট সুস্বাদু। ডালিম গছৰ ছাল, পাত, ফুল আৰু ফল আটাইবোৰ বস্তুৰেই ঔষধি গুণ আছে আৰু সেই সকলোবোৰকে দৰৱ হিচাপে বিভিন্ন বেমাৰত ব্যৱহাৰ কৰা হয়। গুণাগুণ হিচাপে ডালিম গছ অতি গুৰুত্বপূৰ্ণ। ডালিম ফলত মিঠা, টেঙা, কেঁহা ৰস থাকে। শীতল, লঘুপাকী, উষ্ণবীৰ্য, ৰুচিকাৰক, অগ্নিবৰ্ধক, মনৰোধক, অতিশয় প্ৰান্তিনাশক, জ্বৰ, অতিসাৰ কাহ, শ্বাস-প্ৰশ্বাসত অসুবিধা, অৰুচি, তৃষ্ণতা, গ্ৰহণী, বায়ুপিত্ত আৰু কফ বেমাৰত ই যথেষ্ট শক্তিদায়ক। মিঠা ডালিম মধুৰ আৰু ঈষৎ কৰাই ৰসযুক্ত, লঘু, স্নিগ্ধ, তৃপ্তিকাৰক, শুক্ৰবৰ্ধক, বলকাৰক, মেধাজনক ধাৰক আৰু ই মুখো পৰিষ্কাৰ কৰে। ডালিম গছ এনে উপকাৰী গছ যে ইয়াৰ শৰীৰৰ কোনো এটা অংশও অদৰকাৰী নহয়। ইয়াৰ প্ৰতিটো অংগৰে কিবা নহয় কিবা এটা ঔষধি গুণ আছে। ডালিমৰ ফুল ৰক্তৰোধক আৰু সংকোচক। নাকেৰে তেজ ওলোৱা বন্ধ কৰিবলৈ ডালিম ফুলৰ ৰস উলিয়াই নাকেৰে উশাহ ল'ব লাগে। তেনে কৰিলে নাকেৰে তেজ ওলোৱা বন্ধ হয়। ডালিম ফুলৰ ৰস দুবৰি বনৰ ৰসৰ সমানে সমানে ভাগ মিহলাই দিনে 2 বা 3 বাৰ উশাহ ল'লে বহুদিনীয়া পুৰণা তেজ ওলোৱা বেমাৰো আৰোগ্য হয় আৰু ৰোগীক সবল কৰি তোলে। ডালিম ফলৰ পানীয় ৰোগৰ বলবৰ্ধক। ফলৰ ৰস, চেনি আৰু পানী মিহলাই পানীয় তৈয়াৰ কৰা হয়। এই পানীয় ৰোগীয়ে সেৱন কৰিলে তৃষ্ণা, দাহ, জ্বৰ আৰু মুখৰ দুৰ্গন্ধ দূৰ হয়। জ্বৰ বা অন্যান্য সকলো প্ৰকাৰ ৰোগত, দুৰ্বলতা, বায়ু বৃদ্ধি আদি সকলো অৱস্থাতে ডালিমৰ ৰস অমৃতৰ নিচিনা কাম কৰে। ৰোগীৰ পথ্য হিচাপে ই সদায় ব্যৱহাৰ হৈ আহিছে। ডালিমৰ ৰস অত্যন্ত পুষ্টিকাৰক আৰু বক্ষ সবলকাৰক তথা ত্ৰিদোষ শান্তিকাৰক। গ্ৰহণী, অতিসাৰ আদি ৰোগত ডালিম গছৰ পাত আৰু ফলৰ বাকলি অতি উপকাৰী। শৌচৰ লগত তেজ যোৱা বেমাৰত ডালিমৰ পাতৰ ৰস বা ফলৰ বাকলিৰ ৰস কফ ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পোৱা যায়। কেঁচা ডালিমৰ ফল জুইত সেকি ৰস উলিয়াই মৌৰ লগত 2 বা 3 বাৰকৈ সেৱন কৰিলে সকলো প্ৰকাৰৰ অতিসাৰ বন্ধ হয়। ৰক্তপিত্ত আৰু অন্যান্য কাৰণে মুখেৰে তেজ ওলালে ডালিম ফলৰ ছালৰ চূৰ্ণ 2 অনাৰ পৰা 4 অনা মাত্ৰা ব্যৱহাৰ কৰিলে যথেষ্ট সুফল পোৱা যায়। ডালিমৰ শুকান পাত চাহৰ নিচিনাকৈ গৰম পানীত তিয়াই খালে অতিসাৰ, গ্ৰহণী, মুখ দুৰ্গন্ধ আদিও দূৰ হয়। নিউজ ডেস্ক ৰিপৰ্ট, লেংটন বাতৰি।